মই আজি 52 বছৰৰ আগতে অসমৰ পৰা অসমৰ লগত জুৰি চিঙি বিদেশলৈ আহিলোঁ। আহি মোৰ বহু পৰিয়াল হ'ল। মই বিবাহিত হৈ আহিছিলোঁ, কিন্তু এটা সময়ত মই নিজকে জীৱনৰ একা বেকা বাটত মোৰ ল'ৰা ছোৱালী ডাঙৰ কৰিবলগীয়া হ'ল আৰু বহুত সংগ্ৰাম, বহুত চেলেঞ্জ মই ফেচ কৰিব লগা হ'ল। কিন্তু জীৱন চলি গ'ল। জীৱনত মই সদায় মই কৰিব পৰা কাম, যিখিনি কাম কৰিছোঁ সেইখিনি কৰিব পৰা বুলি মোৰ দৃঢ়তা আৰু লগে লগে মোৰ দৃঢ়তাৰ লগে লগে সাহসে মোক দক্ষতাও দিলে। আৰু মই তাত অকলে ল'ৰা ছোৱালীকেইটা ডাঙৰ কৰিবৰ কাৰণে মই পুনৰ তাৰ শিক্ষালৈ ঘূৰি যাব লগা হ'ল। শিক্ষা আকৌ মই পুনৰ আৰম্ভ কৰিলোঁ। মই প্ৰাইমেৰী স্কুলৰ টিচাৰ হিচাপে তাত ইউনিভাৰ্চিটিত ডিগ্ৰী কৰি আৰু তাত আৰ্লি এডুকেশ্যনত স্পেচিয়েলাইজ কৰিলোঁ। আৰু তাৰ আগতেই মই এটা মেনেজমেণ্ট ডিগ্ৰী কৰিলোঁ। কৰি মই কৰ্মজীৱন আৰম্ভ কৰিলোঁ। কৰ্মজীৱনৰ লগে লগেতো সাংসাৰিক জীৱন চলি আছে। মই যিমানখিনি পাৰোঁ জীৱনৰ সংঘাতখিনি মই বেছ সন্মুখীন হ'ব লগা হৈছে, কিন্তু মই ভাবোঁ যে সংঘাতে মোক শক্তিশালী কৰিলে। আৰু যেতিয়া দেখিছিলোঁ যে এটা বাট বন্ধ হৈ গৈছিলে, মই শক্তি পালোঁ আন এটা বাট বিচাৰি ল'বলৈ। এই সকলোখিনি সময়তেই মোৰ আচল শক্তি আছিল মোৰ নিজৰ ল'ৰা ছোৱালীকেইটা আৰু লগতে মোৰ দেউতা মা নাছিলে তেতিয়া, মা ঢুকালে মই বিলাতলৈ যোৱা 4 বছৰৰ পিছতে। কিন্তু আৰু মই প্ৰধান মোৰ ভেটিটো যে শিক্ষাত হৈছিলে। মা দেউতাই মোক শিক্ষা ল'বলৈ বেছ উদগনি দিছিলে আৰু মই এতিয়াও সেইটো বিশ্বাস কৰোঁ যে বিশেষকৈ ছোৱালীৰ কাৰণে শিক্ষাটো অতি প্ৰয়োজন। কিয়নো সেইটোৰ নিচিনা এটা সমৃদ্ধ বস্তু মাক বাপেকে তাতকৈ বেছি সমৃদ্ধ বস্তু দিব নোৱাৰে। কিয়নো যেতিয়াই প্ৰয়োজন হয় শিক্ষাটো কামত লগাই মানুহে পথ বন্ধ হোৱা পথতো আগবাঢ়ি যাব পাৰে। সেইকাৰণে মই ভাবোঁ যে মই ছোৱালীৰ শিক্ষাৰ কাৰণে মই শিক্ষয়িত্ৰী হৈ থাকোঁতেও বহুত কিবা কিবি প্ৰজেক্ট কৰিছিলোঁ। গোটেই পৃথিৱীৰ যাতে নাৰী শিক্ষাটোৰ উন্নতি হয়। আৰু আনহাতে ব্যক্তিগতভাৱেও বহুত মই ষ্ট্ৰাগল কৰিব লগা হৈছিলে। তাৰপিছতে এটা সময়ত যেতিয়া মোৰ সৰু ছোৱালীজনী প্ৰায় 6 বছৰ বয়স আছিলে, তেতিয়াই মোৰ বিবাহিত জীৱন আৰু চলাই যোৱাৰ বেছি মই লাভ দেখা নাছিলোঁ। ভাবিছিলোঁ যে মই সেইটো জীৱন যদি মই যাপন কৰিবলৈ যাওঁ, মই সুখী হৈ জীয়াই থাকিব নোৱাৰিম। গতিকে মই মোৰ নিজৰ পথ নিজে বাছি ল'বলৈ মই তেতিয়াই দৃঢ় হ'লোঁ। আৰু তেতিয়া আমাৰ সম্পৰ্ক শেষ হ'ল, বিবাহিত সম্পৰ্ক শেষ হ'ল। আৰু শেষ একেবাৰেই শেষ। মই নিজে ক'ব নোৱাৰোঁ মই শক্তিশালী নে মই মূৰ্খ। মই ক'লোঁ যে যদি এই সম্বন্ধৰ শেষ হয়, ল'ৰা ছোৱালী মই নিজে ডাঙৰ কৰিম, মোক একো নালাগে, মই কাৰো পৰা সহায় ল'ব নোখোজোঁ। আৰু তেনেকৈ মই জীৱন চলালোঁ। আৰু মই এটা কথা যে জীৱনত মোৰ সংগ্ৰামৰ সময়ত মই বহুত ভাল মানুহ লগ পালোঁ। আৰু সেইটোৱে মোক মানৱীয়তাৰ ওপৰৰ বিশ্বাসটো বেছ দৃঢ় কৰিলে যে এইখন পৃথিৱীত বহুত ভাল মানুহ আছে, বহুত ভাল মানুহে সহায় কৰিবলৈ আগবাঢ়ি আহে। আৰু মোৰ জীৱনৰ সহজে মোৰ বন্ধু বুলি মোৰ লগত কোনো স্বাৰ্থবিহীন হিচাপে সম্বন্ধ কৰিছিলে। মই সেইটো কিন্তু সদায় ভাবোঁ যে সেই মানুহখিনি নোহোৱা হ'লে কিজানি মই অকণমান দুৰ্বল হ'লোহেঁতেন কিজানি। আৰু মই জানো হয়তো মই ভুল কৰিছোঁ। এই কিতাপখন লিখাৰ মূল কথা হৈছে মোৰ জীৱনটো মই অসমীয়া ৰাইজৰ লগত অসমীয়া সংকলনত, আৰু মই ইংৰাজীত কৰিছোঁ মোৰ ঘৰৰ পৰিয়ালৰ কাৰণে, সিহঁতে অসমীয়া নপঢ়ে। মোৰ জীৱনটো মই শ্বেয়াৰ কৰিছোঁ। হয়তো মই তাত ভুলো কৰিছোঁ। হয়তো পঢ়ি কোনোবাই ভাবিব পাৰে যে মই যদি শুনোহেঁতেন মইতো নকৰিলোহেঁতেন। হ'ব পাৰে সেইটো, কাৰণ জীৱনটো আৰু ক'তো লিখি থোৱা কোনেওতো লিখি ল'ব নোৱাৰে যে মই এইটোহে কৰিম সেইটোহে নকৰোঁ। সময়ে অনেক সময়ত
মই একদম মোৰ সৰুকালৰ পৰা মোৰ জন্মৰ পৰা আৰম্ভ কৰিছোঁ আমাৰ সমাজত এজনী ছোৱালীৰ জন্ম হ'লে মোৰ পৰিয়ালত যিটো হৈছিলে সেইটো আৰু আমাৰ শৈশৱটো কেনেকুৱা আছিলে আমাৰ শৈশৱটো অতি সোণালী আৰু স্বাধীন আছিলে আজিৰ ল'ৰা ছোৱালীৰ কাৰণে মোৰ বেয়া লাগে সিহঁতৰ খেলা ধূলা বাহিৰত কৰা মেলা তাত বহুত কিছুমান বৰ হাঁহি উঠা কাহিনীও আছে গতিকে মোৰ শৈশৱটো বৰ সোণালী আছিলে ইণ্টিগ্ৰিটি কথা লিখা নাই আৰু মোৰ ক'বলৈ গ'লে মোৰ শৈশৱ যৌৱন সেইখিনি সময় মই বৰ উপভোগ কৰিব পৰা মোৰ জীৱনৰ সময় আছিলে সেইখিনি বৰ পজিটিভ কিন্তু তাৰপিছতেই বাটৰ মানে অকণমান হেৰি হ'ল তেৰা বেকা ওখ চাপৰ সেইখিনি মই ক'ব লগা হ'ল কিন্তু মই এটা কথাই কওঁ যে মই যিবোৰ অভিজ্ঞতা ডাঙৰ হৈ যাওঁতে যিবোৰ অভিজ্ঞতা মই গোটাইছিলোঁ সেইবোৰে কিন্তু মোক বহুত শক্তি দিলে বহুত দক্ষতা দিলে মই NCCত আছিলোঁ মই সেয়া কথাও লিখিছোঁ যে মই NCC কেম্পত গৈ কেনেকৈ মানে মই অল ইণ্ডিয়া এডভেঞ্চাৰ লিডাৰশ্বিপ কেম্পত গৈছিলোঁ আৰু স্কুলতো কলেজতো NCC কৰিছিলোঁ সেইবোৰ যে কিমান প্ৰয়োজনীয় হয় সেইখিনি সময়ত একো বুজি পোৱা নাছিলোঁ কিন্তু পিছত গম পাইছোঁ যে এইবোৰ আচলতে আমি জীৱনত গৈ থাকোঁতে এটা এটাকৈ সমৃদ্ধি আমি গোটাই লৈ যাওঁ আৰু যেতিয়া আমি ঠেকত পৰোঁ সেইবিলাক দেখোন আমি আকৌ পুনৰ মানে ব্যৱহাৰ কৰি আমি মানে আন্ধাৰৰ মাজতো আকৌ পোহৰ বিচাৰিব পাৰোঁ এতিয়া আপোনাৰ জীৱনটোৰ বৰ্ণিল জীৱনটোৰ এটা অধ্যায় আপুনি তাত লিপিবদ্ধ কৰিবলৈ চেষ্টা কৰিছে বুলি অনুভৱ কৰিছোঁ নিশ্চয় সেই গ্ৰন্থখনত আপোনাৰ বাল্যকালৰ পৰা আৰু এতিয়ালৈকে যিমানখিনি অভিজ্ঞতা হৈছে অনুভৱ হৈছে উপলব্ধি হৈছে জীৱনটোক আপুনি কি পালে কি দিলে এনেকুৱা কথাবিলাকে নিশ্চয় ঠাই পাইছে বুলি ভাবিছোঁ আৰু মই যিবোৰ কাম কৰি ভাল পাওঁ যেনে শিক্ষাৰ উন্নতিৰ কাৰণে কাম কৰি ভাল পাওঁ মই প্ৰকৃতিৰ সৌন্দৰ্য আৰু প্ৰকৃতিখনক ৰক্ষা কৰিবৰ কাৰণে মই স্কুলীয়া শিক্ষয়িত্ৰী জীৱনটো আচলতে মোৰ কিছুমান পেশ্যন মই কামত খটাবৰ কাৰণে এখন প্লেটফৰ্মৰ নিচিনাকৈ পাইছিলোঁ আৰু তাত মই মোৰ শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকক লগত লৈ কৰিছিলোঁ সেইটো মই নিজে কৰা নহয় মই তেতিয়া ভাবিছিলোঁ যে সিহঁতকো মই ভৱিষ্যতত মই যেনেদৰে ভাবিছোঁ কথাবোৰ সিহঁতে যাতে তাতকৈও বেছিকৈ ভাবিবলৈ শিকে কিয়নো এটা ল'ৰা ছোৱালীয়ে আমাৰ সমাজখনলৈ পৃথিৱীখনলৈ বহুত অৱদান দিব পাৰে যদিহে সিহঁতে সেই দুৱাৰখন দেখে কেনেকৈ সেইখন দুৱাৰেদি সোমাব লাগে গতিকে মই যত্ন কৰিলোঁ মই যিমান পাৰোঁ সিহঁতক মই তাৰ গৃহহীন মানুহ প্ৰকৃতিৰে কৰা মানুহ মই এতিয়াও কেঞ্চাৰ ৰিচাৰ্চৰ কাৰণে মই যথেষ্টখিনি কাম কৰি যাওঁ কিয়নো মই জানো সেইটো কামত অকল এটা গ্ৰুপৰ মানুহেই বেনিফিট নহয় সেইটো পৃথিৱীৰ সকলো মানুহ বেনিফিট হয় সেইটো কৰি ভাল পাওঁ মই অক্সফামত কাম কৰোঁ সেইটো এটা আন্তঃৰাষ্ট্ৰীয় মানে অনুষ্ঠান য'ৰ পৰা পইচা পাতি উঠাই পৃথিৱীত য'তেই হৈছে কোনো ধৰ্ম দেশ হেৰিয়াৰ কোনো নাই বিভেদ নাই তাত মানে নিস্বাৰ্থভাৱে মানুহক সহায় কৰে গতিকে মই সেই তেনেকুৱা ধৰণৰ কামবোৰ কৰি মই সময়বোৰ কটাই গৈছোঁ আৰু লগতে মোৰ নিজৰ লিখা পঢ়া আৰু সাহিত্য সভাৰ লগত মই অতি জড়িত আৰু এতিয়া সেই ইণ্টাৰনেশ্যনেল স্নেহবন্ধন সাহিত্য সভাই কৰা মৈত্ৰী বন্ধন চবতে মই যি ক্ষুদ্ৰমান হ'লেও অৱদান কৰিব পাৰোঁ আৰু কৰিছোঁ সেই কথাও মই কিতাপখনত মই লিখিছোঁ গতিকে এতিয়ালৈকে মোৰ জন্মৰ পৰা আজিলৈকে বা আজি এবছৰ আগলৈকে প্ৰায়খিনি কথাই মই তাত মানে শব্দবন্দী কৰিবৰ যত্ন কৰিছোঁ গ্ৰন্থখন গ্ৰহণ কৰিছোঁ মোৰ অন্তৰত এনেকুৱা লাগিছে যেন মই মোৰ চতুৰ্থ শিশুটো কোলাত লৈছোঁ মই অতি আনন্দিত হৈছোঁ যে জীৱনতনো কি থৈ যাব পাৰোঁ একোৱেইটো স্থায়ী নহয় কিন্তু মই ভাবোঁ যে কাগজত কিবা এটা লিখি থৈ গ'লে হয়তো আজি ল'ৰা ছোৱালীয়ে বা মানুহে পঢ়িব 10 বছৰ পিছতো কোনোবাই সেইখন কিতাপ আকৌ উঠালি পঢ়িব পাৰে গতিকে মই ভাবিছোঁ যে লিখি পঢ়ি যদি কিবা এটা থৈ যাব পাৰোঁ তেতিয়াহ'লে এটা মানে স্থায়ী স্মৃতি এৰি থৈ যাব পাৰিম বুলি মই ভাবোঁ আৰু মোৰ ল'ৰা ছোৱালীকেইটা আচলতে সিহঁতৰ কাৰণেই মোৰ সৰু ছোৱালীজনীয়ে এখন কিতাপ মোক উপহাৰ দিছিলে কিতাপখনৰ মানে এটা পুৰস্কাৰ দিছিলে প্ৰেজেণ্ট তেতিয়া কিতাপখনৰ নাম আছিলে গিফ্ট ডেট ইউ গিভ বেক
মই যদি কি গিফ্টটোতো মানুহক দি দিয়ে সেইটো আছিলে কি তাত বহুত প্ৰশ্ন আছিলে মাম হুৱেন ইউ আৰ বৰ্ণ হোৱাট ডিড ইউ লাইক হু ৱাজ ইয়'ৰ ফেভাৰেট তেনেকুৱা বহুত প্ৰশ্ন মই তেতিয়া ভাবিলোঁ ইহঁতে তাৰমানে জানিব খোজে মোৰ কাৰণ সিহঁতৰতো ইয়াৰ পৰা অসমৰ পৰা জানিবৰ তেনেকৈ কোনো সুবিধা নাই গতিকে মই ভাবিলোঁ লিখি থৈ যাওঁ সিহঁতে হয়তো এদিন উঠালি পঢ়িব তেতিয়া মই ভাবিলোঁ মই ইংৰাজীত মই প্ৰথমে লিখিছোঁ সেইখন যদিও ইংৰাজীখন এতিয়াও প্ৰকাশ হোৱা নাই হ'ব তাৰপিছত ভাবিলোঁ অসমততো মোৰ বাই ভনী ভতিজা এইবোৰ যিবোৰ পিছত জন্ম হৈছে সিহঁতৰ আমাৰ শৈশৱটো কেনেকুৱা আছিলে মোৰ পৰিয়ালৰ কেনেকুৱা কিছুমান মানুহ আছিলে মোৰ আইতাহঁত মই তাত লিখিছোঁ মোৰ মামা ককা শ্বহীদ লক্ষী হাজৰিকা আমাৰ কেনেকুৱা স্বাধীনতা আন্দোলনৰ শ্বহীদ আছিল তেখেত সেইবোৰ কথা এতিয়া ইহঁতৰ হেৰাই গৈছেতো গতিকে মই ভাবিলোঁ মই অসমীয়াটো লিখি যাওঁ আৰু তেতিয়াহ'লে মানে সিহঁতেও সেইটো বিচাৰি চাব পাৰিব আৰু মাই জাৰ্ণি ইন ৱৰ্ডছ মই সেইখন সেই বুলি লিখিছোঁ যে মাই জাৰ্ণি ইন ৱৰ্ডছ কাৰণ সেইখিনি তাৰ মানুহে মোৰ কলিগ আনকি মোৰ ডেণ্টিষ্টেও কয় প্লিজ গিভ মি এ কপি তাৰ মানুহে জানিব খোজে আমাৰ জীৱনবোৰনো কেনেকুৱা আৰু লাইফষ্টাইল যদিও আমি তাত মই সেইটো বৰ সাৱধানেৰে ক'ব লাগিব কিয়নো মই যাতে কাকো এৰি নাযাওঁ মই বিদেশত থকা 52 বছৰ হ'ল সেই ইমান দিন আঁতৰি থকাৰ কাৰণে মোৰ মানে ইয়াৰ লগত এনেকুৱা ধৰণৰ তেনেকুৱা কোনো সম্বন্ধ গঢ়ি উঠা নাছিলে যিহেতু এইখনেই মোৰ প্ৰথম প্ৰকাশন অৱশ্যে মই ক'ব লাগিব যে মই মোৰ পৰিয়ালৰ মানুহৰ অন্য বিষয়ত আছে কিন্তু এনেকুৱা লিখা পঢ়া কৰা প্ৰকাশ কৰা তেনেকুৱাত কোনো অভিজ্ঞতা নাই গতিকে মই মোৰ বন্ধু ডক্টৰ শশীকান্ত শইকীয়াকেই প্ৰথম ক'লোঁ যে মই ডিব্ৰুগড়লৈ যাম আপুনি মোক সহায় কৰি দিয়ক তেখেতে মোক 48 ঘণ্টাৰ ভিতৰতে প্ৰকাশন আপুনি যাওক আপুনি সহায় পাব আৰু সেই কথাকেইটা যে মানে শিলত লিখি থ'ব পৰা সত্য মই আহিলোঁ আহি কোষ্ঠ প্ৰকাশনৰ লগত কথা বতৰা পাতি তেওঁলোকে গোটেই দায়িত্বখিনি ল'লে আৰু মাজে মাজে মোৰ লগত যোগাযোগো কৰিলে কৰি পেলাই তাৰ মানে ফলটোৱেই হৈছে ৰাইজৰ হাতত গতাই দিব পৰা কিতাপখন বিদেশত অকলে সংঘাতপূৰ্ণ কথা মই মোৰ পৰিয়াল হৈছে মোৰ দেউতা আমি একদম মধ্যবিত্ত পৰিয়ালৰ পৰা আহিছোঁ মই অসমীয়া আমাৰ মানে মোৰ আইতাৰ কথা মই সেই গোটেই কথাখিনি লিখিছোঁ যে মোৰ আইতা মোৰ মানে ৰোল মডেল দুগৰাকী আইতা বিশেষকৈ তেওঁলোকৰ কেনেকৈ ইমান মানে জীৱনত অতি সোনকালে ককা ঢুকাইছিলে আৰু এই শ্বহীদ লক্ষী হাজৰিকা ককা তেনেকৈ ঢুকাইছিল শ্বহীদ হৈছিল সেই মানুহকেইগৰাকীয়ে কেনেকৈ নিজৰ ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰিলে সেইটো কথা ভাবি সেইটোৱে মোক বহুত সহায় দিলে আৰু মোৰ দেউতা আছিলে মোৰ কি বুলি ক'ম হি ৱাজ মাই ৰক আৰু দেউতা ইমান ধুনীয়াকৈ ভাবে কথাবোৰ আৰু মোৰ ওপৰত যিটো দেউতাৰ বিশ্বাস আছিলে সেইটোৱেই মোৰ আটাইতকৈ ডাঙৰ মানে সাহস আৰু শক্তি আছিল যে দেউতাই যেতিয়া কয় তই যদি সেইটো ডিচিশ্যন লৈছ মই জানো তই ভাবি চিন্তিয়ে লৈছ বুলি সেই বিশ্বাসটো সেইটো মোৰ সাংঘাতিক মূলধন আছিলে মোৰ জীৱনত যে কিবা লাগিলে মই দেউতাক হেৰুৱাওঁতে মোৰ পৃথিৱীখন হেৰাই যোৱাৰ নিচিনা লাগিছিল অলপ কিছুদিনৰ কাৰণে আৰু মোৰ ভাই ভণ্টিকেইটা আছে সিহঁতি পঢ়া শুনা কৰি চাকৰি বাকৰি কৰি সুখী জীৱন যাপন কৰি আছে আৰু মোৰ আৰু নিজৰ ল'ৰা ছোৱালী মোৰ ডাঙৰ ছোৱালীজনী তাই এতিয়া ছিনিয়ৰ কনচালটেণ্ট তাত এনাস্থেটিষ্ট মোৰ সৰুজনী ছোৱালীও তাইও মই ঠিক অহাৰ এদিন আগতে তাই কনচালটেণ্ট চাকৰিটো পাইছে তাই ট্ৰেইনিং শেষ কৰি আৰু মোৰ ল'ৰাটো সি IT-ত কাম কৰে সি তাৰ কোৱালিফাইড গতিকে সি তাৰ স্কটিছ পাৱাৰত কাম কৰে আৰু মোৰ বোৱাৰীও স্কটিছ জোঁৱাই স্কটিছ মোৰ 5টা নাতি মোৰ প্ৰথম নাতি ছোৱালীজনী এবাৰ ইউনিভাৰ্চিটিৰ 2nd year দ্বিতীয়জনী 1st year ল'ৰাটোৱে মেট্ৰিক দিব বাকী দুজনী প্ৰাইমেৰী স্কুল গতিকে সেইখনেই মোৰ সুখৰ সংসাৰ আৰু সেই সংসাৰখনেই মোক হাঁহিবলৈ শিকাইছে মানে
মই অন্য কিবা ভাল নেদেখিলেও মই সিহঁতৰ মুখকেইখন দেখোঁ, দেখিলেই মই এটা বেলেগ ধৰণৰ শক্তি পাওঁ। আৰু মই বহুত ভাল মানুহ লগ পাইছোঁ জীৱনত, সেইবাবে মোৰ মানৱীয়তাৰ ওপৰত বিশ্বাসটো বৰ দৃঢ় যে চব পৃথিৱীখন বেয়া মানুহৰে ভৰা নহয়, মাত্ৰ দুই এজনে খালি পানীখিনি ঘোদোলা কৰে মাজে মাজে, সেইটোৱেই। থেংক ইউ।